মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰিয় দৰ্শক, যদি তুমি নৱোদয় পৰীক্ষাৰ ছাত্ৰ হ'বলৈ গৈ আছা বা নৱোদয় পৰীক্ষা দিবা বুলি ভাবি আছা, ক্লাছ 5ৰ ষ্টুডেণ্ট যদি হোৱা বা ছাত্ৰ হোৱা, বা আপুনি যদি এজন অভিভাৱক হয়, যদি আপোনাৰ ল'ৰা বা ছোৱালী এজনীক যদি নৱোদয় প্ৰৱেশিকা পৰীক্ষাত বহাব খোজে, তেনেহ'লে আপোনাৰ ল'ৰা বা ছোৱালীৰ কাৰণে এইটো ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। বা আপোনাৰ যি সৰু ল'ৰা ছোৱালী আছে 4, 5, 6, 7ৰ কাৰণে, সেইবিলাকৰ কাৰণেও খুবেই গুৰুত্বপূৰ্ণ। সেয়ে ভিডিঅ'টো সন্মুখত অহাৰ লগে লগে সিহঁতক অলপ চাব দিব, সিহঁতক সেই অংকটোৰ বিষয়ে অলপ চাব দিব। ইয়াত তোমালোকৰ আছে যে ঐকিক প্ৰণালী। ঐকিক প্ৰণালী কি? গণিতৰ এইটো এটা পাঠ, ঐকিক প্ৰণালী। এইটো পাঠৰ পৰা কোৱা হৈছে যে ঐকিক প্ৰণালীটো বহুতো মান থাকিব, সেই মানৰ পৰা যিকোনো এটা মান ওলাই লোৱা, বা যিকোনো এটা বস্তুৰ দাম দিয়া আছে, 10টা বস্তুৰ দাম দিয়া আছে, সেই 10টা বস্তুৰ দাম যদি 2 টকাকৈ হয়, তেনেহ'লে 20টা বস্তুৰ দাম কিমান হ'ব? বা 20টা বস্তুৰ দাম দিয়া আছে 20 টকা, তেনেহ'লে 10টা বস্তুৰ দাম কিমান হ'ব? বা 6টা বস্তুৰ দাম কিমান হ'ব? যদি 10টা বস্তুৰ দাম 40 টকা হয়, তেনেহ'লে 3টা বস্তুৰ দাম কিমান হ'ব? এনেদৰে বিভিন্ন ধৰণৰ কুৱেশ্যন ইয়াৰ মাজত ভৰপূৰ হৈ আছে। আৰু এনেকুৱা ধৰণৰ ওজনৰ ক্ষেত্ৰত বা বস্তুৰ ক্ষেত্ৰত বা দামৰ ক্ষেত্ৰত আমি সচৰাচৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰিব লাগে, বিভিন্ন ধৰণৰ হিচাপত আমি ব্যৱহাৰ কৰিব লাগে। সেয়ে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ঐকিক প্ৰণালীৰ। ঐকিক প্ৰণালীৰ যি ইয়াৰ প্ৰথমটো কুৱেশ্যন দিছে যে 10খন চকীৰ দাম 180 টকা হ'লে 6খন চকীৰ দাম কিমান হ'ব? যদি 10খন চকীৰ দাম, ইয়াত 10টা চকী দিছে, 10খন চকীৰ দাম দিছে 180 টকা। 180 টকা দিছে, তেনেহ'লে 6খন চকীৰ দাম কিমান হ'ব? তেনেহ'লে আমি কি কৰিব লাগিব যে এখন চকীৰ দাম কিমান হ'ব? এটা চকীৰ দাম কিমান হ'ব? সেই এখন চকীৰ দাম ওলালেহে আমি সেই এখন চকীৰ দামৰ লগত আমি 6 পূৰণ কৰি দিলেহে আমি 6খন চকীৰ দাম ওলাব পাৰিম। যিহেতু 10খন চকীৰ দাম যিহেতু 180 টকা, তেনেহ'লে আমি এখন চকী আমি কেনেকৈ পাম? এখন চকীৰ দাম হ'ব, এখন চকীর দাম 180 হরণ 10, শূন্য শূন্য কটা গলে মাত্র থাকিল 18 টকা। এই 18 টকা হল এটা চকীর দাম, এখন চকীর দামে হল 18 টকা। তেনেহলে 6খন চকীর দাম কিমান হ'ব? 6খন চকীর দাম হ'ব, 6 ইনটু 18 কিমান হ'ব? 6 8 গুণা 48 8, হাতত গ'ল 4, 6 গুণা 6 আৰু 4 10। এই 108 টকা হৈছে 6খন চকীৰ দাম। এনেদৰে আমি সমাধানবোৰ ওলাব লাগিব। এনেদৰে সমাধানবোৰ ওলাই তাত অপশ্যন দিয়া থাকিব, সেই অপশ্যনৰ পৰা যিকোনো এটা অপশ্যন যি শুদ্ধ, সেই উত্তৰটো আমি বিচাৰি ওলাব লাগিব। খুব সহজভাৱে, আমি ডাঙৰকৈ পাতাৰ দৰকাৰ নাই। ডাঙৰকৈ পাতিলে সময় নষ্ট হ'ব, 5 মিনিট 6 মিনিট 7 মিনিট এনেকুৱা সময়ৰ দৰকাৰ হ'ব। ইমান সময় আমাৰ হাতত নাথাকিব। 20টা কুৱেশ্যন আহিব পৰীক্ষাত, 20টা কুৱেশ্যন যাতে 20 মিনিটত আমি সমাপ্ত কৰিব পাৰোঁ, সেইটো আমি চেষ্টা কৰিব লাগিব। দ্বিতীয় নম্বৰ কুৱেশ্যনত কৈছে যে যদি 12টা কমলাৰ দাম 4 টকা হয়, তেন্তে 18টা কমলাৰ দাম কিমান হ'ব? 12টা কমলাৰ কথা কৈছে। ইয়াত 12টা কমলার দাম 12টা কমলার দাম 12টা কমলার দাম দিছে কিমান? 4 টকা। 12টা কমলার দাম দিছে ইয়াত 4 টকা। তেনেহলে 18টা কমলাৰ দাম কিমান হ'ব? 18টা যে কমলা আছে, 18টা কমলাৰ দাম কিমান হ'ব? তেনেহলে ঠিক একেদৰে এটা কমলাৰ দাম হ'ব, এটা কমলাৰ দাম হ'ব 12। ইয়াৰ দ্বাৰা আমি এটা কমলাৰ দাম পালো, এটা কমলাৰ দাম কিমান হ'ব? 4ৰ মাজত 4 এবাৰ যাব, 12ৰ মাজত 4 তিনিবাৰ যাব, মানে এটা কমলাৰ দাম 1/3 এইটো দাম। তাৰপিছত
18টা কমলাৰ দাম কিমান হ'ব তেনেহ'লে 18টা কমলাৰ দাম তেনেহ'লে ইয়াৰ লগত আমি 18 পূৰণ কৰি দিলে 1/3 ইনটু 18 যদি আমি পূৰণ কৰি দিওঁ ইয়াত পূৰণ হৈ আছে মানে এই 3 তলত 3 আৰু ওপৰৰ 18 লগত কটাকটি যাব 6 বাৰ যাব 1 6 গুণে 6 আমি খুব সুন্দৰকৈ আমি পাব পাৰো 2 মিনিটো নালাগে 1 মিনিটত আমি এই সমাধানবোৰ এনেদৰে আমি ওলাব লাগিব যদি 6টা বা 7টা 10টা কমলাৰ দাম দিয়া আছে তেনেহ'লে তাৰ পৰা আমি এটা কমলাৰ দাম বা এটা বস্তুৰ দাম ওলাই লম তাৰ পিছতহে আমি কেইটা বস্তু তাৰ পিছত ওলাব দিছে সেইটোৰে আমি পূৰণ কৰি দিলেই সেইটো ওলাব পাৰিম কেনেকৈ কৰিম যে এটা 12টা কমলাৰ দাম 4 টকা দিয়া আছে তেনেহ'লে 12ৰে 4 টকা হৰণ কৰিলে কেই টকাকে পৰিলে আমি গম পাম সেইটোৱে আমি কৰিছো 18ৰে যদি আমি সেইটো 18 পূৰণ কৰি দিলে সুন্দৰকৈ আমাৰ সমাধান আহি গ'ল ইয়াৰ 2 নম্বৰ কুৱেশ্যনটো কৈছে যে 45খন কিতাপ যদি 20 টকাকে কিনা হয় 200 টকাকে কিনা হয় 45খন কিতাপ যদি 200 কিনা হয় তাৰে 20খন কিনা হৈছে আৰু বাকি কেইখন কিনিবৰ কাৰণে কিমান টকা খৰচ কৰিব তোমালোকে সেইটো ভিডিঅ'টো তোমালোকে কমেন্ট কৰি জনাই দিবা যে কিমান সমাধান হ'ব তোমালোকৰ এইটো হোমৱৰ্ক থাকিল পিছত আন এটা ভিডিঅ' তোমালোকৰ এই গোটেইখিনি কথা লৈ আহিছো বাকি যিখিনি কুৱেশ্যন আনসাৰ আছে গোটেইখিনি লৈ আহিছো ধন্যবাদ আজি এই ভিডিঅ'টো চোৱাৰ বাবে তোমালোকৰ যি ভাই ভণ্টি বা সৰু ল'ৰা ছোৱালী বা তুমি যদি নিজে চাই আছা বা তোমাৰ বন্ধু বান্ধৱীক চাবলৈ সহায় কৰিবৰ কাৰণে তুমি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা বা সিহঁতক ক'ব পাৰা যে এই ফৰ অল এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰি যাতে আমাৰ লগতে থাকে নতুন ভিডিঅ' লৈ আহি আছো